হাতশিঙিমাৰী মহাবিদ্যালয়ৰ খেলপথাৰত ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কাৰ্যসূচী ৰূপায়ণ। বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ হালমৰা মানকাছাৰ জিলাৰ হাতশিঙিমাৰী মহাবিদ্যালয়ৰ খেলপথাৰত ৭৯ সংখ্যক স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে। মন্ত্ৰীগৰাকীয়ে পতাকা উত্তোলন কৰা অনুষ্ঠানত চৰকাৰে ৰূপায়ণ কৰা আঁচনিসমূহৰ বিষয়ে বিশেষভাৱে বৰ্ণনা কৰে। ভাৰতীয় মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে দেশ প্ৰগতিশীল হৈছে বুলি ভাষণত উল্লেখ কৰে। আজি এই অনুষ্ঠানত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ লগতে উপস্থিত থাকে জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তা আৰু আৰক্ষী অধীক্ষক হৰেন তকভি, লগতে বিভিন্ন বিভাগৰ কৰ্মচাৰীসকলৰ উপৰিও ছাত্ৰ-ছাত্ৰীসকল ৰাইজ উপস্থিত থাকে। হাতশিঙিমাৰীৰ পৰা আমিৰুল ইছলামৰ ৰিপৰ্ট, অৰুণোদয় অসম। দ্ৰুত বিকাশৰ যাত্ৰাত সবল খোজ দি সকলো শ্ৰেণীৰ জনসাধাৰণৰ আশা আকাংক্ষা পূৰণৰ দিশত অহপুৰুষাৰ্থ কৰি আহিছে। এই যাত্ৰা ভৱিষ্যতলৈ অধিক সক্ৰিয়তাৰে অব্যাহত থাকিব। শ্ৰদ্ধা ৰাইজ, এই কথা নিশ্চিত যে আত্মনিৰ্ভৰ ভাৰত কোনো নতুন শ্লোগান নহয়, এই হৈছে ১৪০ কোটি ভাৰতীয়ৰ নিজৰ ভৰিত থিয় হোৱাৰ সংকল্প, নিজৰ প্ৰয়োজনীয়তা উদ্ভাৱন আৰু সমগ্ৰ বিশ্বৰ সৈতে নিজৰ শক্তি উত্থাপন হৈছে আমাৰ লক্ষ্য আৰু সংকল্প। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই স্পষ্ট কৰিছে যে কেৱল চৰকাৰী কাৰ্যসূচী নহয়, এয়া হৈছে এক জন আন্দোলন। আমাৰ দেশৰ প্ৰতিগৰাকী নাগৰিকে নিজৰ নিজৰ দায়িত্ববোধ ভালদৰে বুজি পায় আৰু দেশৰ উন্নতিৰ ক্ষেত্ৰত সদায় সক্ৰিয় ভূমিকা আগবঢ়ায়। এই অৱদান কেৱল উদ্যোগপতি বা কৃষকসকলৰ মাজতে সীমাবদ্ধ হৈ থকা নাই, বৰং শিক্ষাৰ্থী, পেছাদাৰী, গৃহিণী, যুৱক যুৱতীসকলৰ মাজতো বিৰাজমান হৈ আছে। স্থানীয় সম্পদৰ যাতে উচিত ব্যৱহাৰ কৰা হয়, উদ্ভাৱনত বিনিয়োগ আৰু মানদণ্ডৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ ওপৰতে নিহিত হৈ আছে এই অভিযানৰ প্ৰকৃত শক্তি আৰু সামৰ্থ্য। ঘৰ, দোকান, কাৰখানা, পথাৰ, পৰীক্ষাগাৰত নিৰ্মাণ হ'ব আত্মনিৰ্ভৰশীল। শ্ৰদ্ধাঞ্জলি জ্ঞাপন, লগতে শ্বহীদ তৰ্পণ। ইতিমধ্যে প্লাটুন কমাণ্ডাৰ নুৰুদ্দিনৰ নেতৃত্বত আছে ৫মটো প্লাটুন NCC হাতশিঙিমাৰী কলেজ। মনিৰা খাতুনৰ নেতৃত্বত আছে ৬ নম্বৰ প্লাটুন ডাকুৱামাৰী ME স্কুল। ইমৰান মেহেদিৰ নেতৃত্বত আছে জনতা HS স্কুল বয়েজ প্লাটুন। মুছলিমা খাতুনৰ নেতৃত্বত আছে KGB ফেকামাৰী স্কুল। ৰাণা ইকবালৰ নেতৃত্বত আছে ভিজন নেশ্যনেল একাডেমী খাৰুৱাবান্ধা। স্বপ্না বানুৰ নেতৃত্বত আছে SR HS স্কুল। ইজাবুল হকৰ গো পালন যাতে আহ্বান জনাইছোঁ, যাতে বিজ্ঞান ভিত্তিক যাতে গো পালন কৰি গাখীৰৰ দুগ্ধৰ যাতে উৎপাদন বৃদ্ধি কৰে, তাৰ কাৰণে সকলোকে মই আহ্বান জনাইছোঁ। শ্ৰদ্ধা ৰাইজসকল, ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শন আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কৰ্মযোগী, দক্ষ আৰু গতিশীল